আপোনাৰ কি এই স্বাধীনতা নাই নেকি? জনসাধাৰণে চৰকাৰ বনাব পাৰে আৰু যদি 5 বছৰত চৰকাৰখনে যদি কোনো ভাল দিব পৰা নাই, কোনো উন্নয়ন কৰিব পৰা নাই, জনসাধাৰণৰ যদি পছন্দ নহয়, তেনেহলে 5 বছৰ পিছত ভাঙি দিব পাৰে। যদি চৰকাৰে কিবা এটা কাম কৰিছে, সেই কামটো যদি জনসাধাৰণৰ পছন্দ হোৱা নাই, সেই কামৰ বিষয়ে যদি মই চৰকাৰক সমালোচনা কৰো, চৰকাৰক কিবা এটা কওঁ, সেইটো কি মোৰ অপৰাধ হৈ যাব নেকি? যদি কোনো চৰকাৰৰ মন্ত্ৰী বিধায়কে যদি কিবা এটা বেয়া কাম কৰিছে বা হিন্দু মুছলমানক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে, এঠাইত হিন্দু এঠাইত মুছলমান এনে ধৰণৰ যদি ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে, তো এই কথাখিনি যদি মই জনসাধাৰণৰ মাজত ক'বলৈ চেষ্টা কৰো, মোৰ লেখাৰ জৰিয়তেই হওক, মোৰ কথাৰ জৰিয়তেই হওক, মোৰ যিটো মোৰ পছন্দ সেই জৰিয়তে, মোৰ কলমৰ জৰিয়তে হওক, যদি এই কথাখিনি চৰকাৰৰ যিবোৰ কথা আছে বা চৰকাৰে যিবোৰ বেয়া কৰি আছে বা মন্ত্ৰী বা বিধায়কে যদি কিবা বেয়া কৰি আছে, চৰকাৰৰ হওক বিৰোধী হওক, যদি সেই কথাখিনি মই জনসাধাৰণৰ মাজত যদি বিলাই দিওঁ যে এইখিনি কাম এই মানুহজনে বেয়া কৰিছে বা চৰকাৰখনে এইখিনি ভাল কৰিছে, এইখিনি বেয়া কৰিছে, এই কথাখিনি যদি মই জনসাধাৰণৰ মাজত লৈ যাওঁ, ইয়াক কি মোৰ কাৰণে অপৰাধ হৈ যাব নেকি? ডেফিনেটলি নহব। কাৰণ মোৰ আপোনাৰ প্ৰত্যেকজন ব্যক্তিৰ, এইখন ভাৰতবৰ্ষৰ, এইখন অসমৰ প্ৰত্যেকজন ব্যক্তিৰ বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে। তো এই কথাখিনি যুক্তিসংগতভাৱে ক'ব লাগিব, সংবিধানে আমাক অধিকাৰ দিছে। গতিকে এইখিনি কথা যদি আমি উপস্থাপন কৰো, তো এইটোকে আমি চৰকাৰ বিৰোধী হৈ যাম নেকি? বা চৰকাৰৰ বিৰুদ্ধে আমাৰ এইটো কথা কোৱাৰ অধিকাৰ নাই নেকি? সংবিধানে আমাক অধিকাৰ দিছে, কিন্তু কথা কোৱাটো এটা ভংগী থাকিব লাগিব। সেইটো গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন কৰাৰ অধিকাৰ আছে, গণতান্ত্ৰিকভাৱে। তো এইখিনি অধিকাৰ আমাক কোনে দিছে? সংবিধানে দিছে। গতিকে সংবিধান মতে দেশখনৰ আইন ব্যৱস্থা চলি আছে, গতিকে আমাৰ কথা কোৱাৰ কি অধিকাৰ নাই? আছে, ডেফিনেটলি আছে। এতিয়া আপোনালোকক মই কৈ আছো যে এই ভিডিঅ'টো বনাইছো এজনী মহিলা, যিজনী মহিলাৰ নাম হৈছে শিখা শৰ্মা। আপোনালোকে নিশ্চয় জানে, আজিকালি শিখা শৰ্মা হৈ পৰিছে সংবাদ মাধ্যমৰ শিৰোনামত আহি পৰিছে আৰু শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। এইকাৰণে হৈছে কাৰণ শিখা শৰ্মাই চৰকাৰৰ বিৰুদ্ধে বা চৰকাৰী যিবোৰ কাম কৰি আছে বা চৰকাৰৰ যিবোৰ কাম কৰি আছে, যিবোৰ কাম জনসাধাৰণৰ বাবে গ্ৰহণযোগ্য নহয়, সেইবোৰৰ বিৰুদ্ধে যেতিয়া মাত মাতি থাকে বা তেওঁৰ লেখাৰ জৰিয়তে বা তেওঁৰ কলমৰ জৰিয়তে যেতিয়া নেকি তেওঁ ফেচবুকত পোষ্ট কৰি থাকে, সেই পোষ্টবিলাকৰ জৰিয়তে যেতিয়া সমাজত এটা কিবা মানে মেছেজ দিবলৈ চেষ্টা কৰে বা কোনোবা মন্ত্ৰী, প্ৰভাৱশালী মন্ত্ৰী হওক, কোনোবা বিধায়ক হওক, যদি কিবা এটা বেয়া কাম কৰি থাকে, সেই কামটো যেতিয়া সমালোচনা কৰে, যেতিয়া সেই কামটোৰ কথা বহলাই আলোচনা কৰি যেতিয়া ফেচবুকত পোষ্ট কৰে বা ছ'চিয়েল মিডিয়াত এৰি দিয়ে, তেতিয়া বিভিন্ন ধৰণৰ তেওঁৰ ওপৰত আক্ৰমণাত্মক এটা প্ৰতিক্ৰিয়া দেখা পোৱা যায়। তো সেই প্ৰতিক্ৰিয়াটো কি? আৰু মানসিকভাৱে এজন ব্যক্তি, আপুনি মই যিয়েই নহওক, আচলতে এজন ব্যক্তিক যদি মানুহে ট্ৰল কৰি থাকে যে অমুকক তমুক কৰিম, ইটো কৰিম, সিটো কৰিম, নানা ধৰণে যদি সমালোচনা কৰি দিয়ে, মানসিকভাৱে তেওঁ ভাগি পৰে। গতিকে আজি চাওক, তেওঁক পুলিচে মাতিছে, আচলতে তেওঁৰ কি অপৰাধ? তেওঁ কি কৰিছে? চৰকাৰক সমালোচনা কৰিছে, তেওঁতো কোনো ধৰণৰ বেয়া গালি দিয়া নাই, তেওঁ গণতান্ত্ৰিকভাৱে বা সংবিধানৰ মতে বাক স্বাধীনতাৰ জৰিয়তে নিজৰ অধিকাৰটো সাব্যস্ত কৰিছে, ইয়াৰ অপৰাধ হৈ গ'ল নেকি? আজি এটা কাহিনী কম, যি ফেচবুকত শিখা শৰ্মাৰ এটা কাহিনীৰ কথা কম, যে তেওঁ কিমানখিনি ভাঙি পৰিছে, তেওঁ মানসিকভাৱে কিমান অসুস্থ হৈছে বা তেওঁক লৈ কিমানখিনি ট্ৰল কৰা আৰম্ভ কৰিছে অসমৰ প্ৰভাৱশালী মন্ত্ৰী, বিধায়ক সকলো আছে ইয়াৰ ভিতৰত। গতিকে আপোনালোকক দেখুৱাই আছো, ইয়াৰ হৈছে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট। আৰু অসমৰ ৰাজনৈতিক নেতাবোৰ আচলতে জনসাধাৰণৰ ওপৰত নিৰ্ভৰশীল। জনসাধাৰণে চৰকাৰ বনাব পাৰে, জনসাধাৰণে চৰকাৰ 5 বছৰৰ কাৰণে বনায়। আৰু যদি 5 বছৰত চৰকাৰখনে যদি কোনো ভাল দিব পৰা নাই, কোনো উন্নয়ন কৰিব পৰা নাই, জনসাধাৰণৰ যদি পছন্দ নহয়, তেনেহলে 5 বছৰ পিছত ভাঙি দিব পাৰে। গতিকে জনসাধাৰণৰ বাবেহে চৰকাৰ, গতিকে জনসাধাৰণৰ কথা মতে চৰকাৰ চলিব লাগিব। গতিকে চৰকাৰৰ মতে বা চৰকাৰে যি মন যাব বা মন্ত্ৰী বিধায়ক হোৱাৰ পাছত যি মন যাব সেয়াই কিন্তু কেতিয়াও কৰিব নোৱাৰিব। কাৰণ এইখন ভাৰতবৰ্ষ হৈছে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, গণতান্ত্ৰিক হয়, আৰু এই গণতান্ত্ৰিক মতে চৰকাৰ
ৰাইজে বনাব, ৰাইজে ভাঙিব পাৰিব। গতিকে ৰাইজক আপোনালোকে দখল যেতিয়া নেকি এটা পদত আপোনালোকে বহি যায়, তেতিয়া ৰাইজৰ কথা যদি চিন্তা নকৰে, তেনেহ'লে আপোনালোকক সমালোচনা কিয় নকৰিব? ডেফিনেটলি 100% আপোনালোকক সমালোচনা কৰিব। আৰু সেইটো গণতান্ত্ৰিকভাৱে যদি কৰে, যদি সেইটো ন্যায়সংগতভাৱে কৰে, সংবিধান মতে যদি কৰে, আপোনালোকে কিয় দুখ পায়? আপোনালোকে ইয়াত বেয়া পোৱাৰ কি কথা আছে? তো আজি আপোনালোকক ৰাইজ শিখা শৰ্মাৰ এটা কাহিনীৰ কথা কম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। ভিডিঅ'টো আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ হ'ব, কাৰণ চৰকাৰৰ বিৰুদ্ধে বা মন্ত্ৰী বিধায়কসকলৰ বিৰুদ্ধে যদি বা তেওঁলোকে যদি কিবা এটা বেয়া কাম কৰিছে বা বেয়া মেছেজ দিব বিচাৰিছে, সেই বিৰুদ্ধে যদি এজন মানুহে লিখে, মই কি আপুনি কি, যদি আপোনাৰ পছন্দ হৈছে যে এইটো চৰকাৰে বেয়া কৰিছে বা এইটো মন্ত্ৰী বা বিধায়কে বেয়া কৰিছে, সেই সম্পৰ্কে যদি আপুনি কিবা এটা লিখি দিয়ে, বা আপোনাৰ কি এই স্বাধীনতা নাই নেকি? আছে, ডেফিনেটলি। তো সেই শিখা শৰ্মাৰ ক্ষেত্ৰতো একেই হৈছে। গতিকে আপোনালোকক শিখা শৰ্মাৰ এটা কাহিনী কথা কওঁ যে তেওঁ চৰকাৰক সমালোচনা কৰাৰ বাবে, মন্ত্ৰীক সমালোচনা কৰাৰ বাবে আজি তেওঁ ভাড়াঘৰৰ পৰা তেওঁক উলিয়াই দিছে। চৰকাৰে ইমানেই হেঁচা দিছে। চাওক, আপোনালোকক দেখুৱাইছো, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু চোৱাৰ পাছত আপোনালোকৰ নিজৰ মন্তব্য আপোনালোকে কেনেকুৱা পাইছে, বা এইটো উচিত হৈছে নেকি চৰকাৰৰ বাবে, বা তেওঁক বাৰে বাৰে পুলিচে মাতিছে, তেওঁৰ ওপৰত একশ্যন ল'বৰ কাৰণে নানান ধৰণে মানুহে ট্ৰল কৰি আছে। ইয়াৰ কি আচলতে আমাৰ ইয়াৰ ৰাজনৈতিক ভৱিষ্যত নেকি, বা ইয়াৰ আমাৰ আচলতে ন্যায় বা এয়া গণতান্ত্ৰিক অধিকাৰ মানুহে সাব্যস্ত কৰিব নোৱাৰিব নেকি? ইয়াৰ ওপৰত মই আলোচনা কৰিবলৈ গৈ আছো। গতিকে আপোনালোকে মনোযোগেৰে চাব। উচিত নে অনুচিত আপোনালোকে গোটেইখিনি পঢ়ি শুনি তাৰ পাছতহে আপোনালোকে কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে অধিকাৰখিনি সকলো মানুহে যাতে সাব্যস্ত কৰিব পাৰে, কোনটো ন্যায় কোনটো অন্যায় সেইখিনি যাতে জনসাধাৰণে বিলাই দিব পাৰে বা জনসাধাৰণে বুজিব পাৰে। কাৰণ আজিকালি ছ'চিয়েল মিডিয়াত মানুহবোৰে আহি বিভিন্ন ছ'চিয়েল মিডিয়াত মানুহবোৰ এক্টিভ। গতিকে আমি এটা সুন্দৰ মেছেজ দিব লাগে, যিটো মেছেজৰ জৰিয়তে জনসাধাৰণে ভাল এটা বস্তু চাব পাৰে, বা যদি চৰকাৰে বেয়া কাম কৰিছে, বেয়া কামটো যাতে চৰকাৰে আঁতৰি দিয়ে, বা সেই বেয়া কামটো যাতে তেওঁ পুনৰবাৰ নকৰে, যাতে জনসাধাৰণে বুজি পায়। তো সেই সম্পৰ্কে আলোচনা কৰাটো অপৰাধ নেকি? আহক জানি লওক শিখা শৰ্মাৰ এটা সুন্দৰ কাহিনী। তাৰ পাছত আপোনালোকে নিজৰ যিখিনি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব। লেখিকা শিখা শৰ্মাৰ গুৰুতৰ অভিযোগ, মই বিজেপি চৰকাৰৰ বিৰোধিতা কৰাৰ বাবেই মোৰ স্বামীয়ে চাকৰি এৰিবলগীয়া হ'ল। মোৰ ওপৰত আৰক্ষীয়ে নিৰ্যাতন চলাইছে। মোক হত্যা দৰ্শনৰ বাবুকি দিয়াৰ পাছতো আৰক্ষীয়ে কিয় নীৰৱ হৈ আছে? চৰকাৰৰ হেঁচাতে মোক ভাড়াঘৰ খালী কৰিবলৈ কৈছে মালিকে। এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে শিখা শৰ্মাই। এতিয়া মই আপোনালোকক শিখা শৰ্মাৰ যিটো অফিচিয়েল মেইন যিটো প্ৰফাইল, যিটো শিখা শৰ্মাৰ মেইন ফেচবুক পোষ্ট, সেই পোষ্টটো আপোনালোকক দেখুৱাইছোঁ। আৰু শিখা শৰ্মা নিজেই এইখিনি লিখিছে, আৰু তাৰিখটো হৈছে 29 নৱেম্বৰ। ইয়াত উল্লেখ কৰিছে, আৰু শিখা শৰ্মাই কৈছে, মই জানো অপৰাধী। অসমৰ আৰক্ষীৰ ACP অৰ্থাৎ এছিষ্টেণ্ট কমিশ্যনাৰ অৱ পুলিচৰ তলব মৰ্মে মই দিছপুৰ থানালৈ আহিছোঁ। সন্ধিয়া 5 বজাত পুৱাকৈ মাতিছে মোক। মই জীৱনত আজিলৈকে কোনো অপৰাধ কৰা নাই। মই চোৰ, ডকাইত, ঠগ, প্ৰবঞ্চকো নহয়। থকা গড়টো এৰি দিবলৈ হুকুম আহিল, তৰ্ক বাদ নকৰাকৈ এৰি দিলোঁ। মই কোনো দল সংগঠন বা ৰাজনৈতিক দলৰ মানুহো নহয়। চান্দা তোলাৰ অভ্যাসো নাই মোৰ, না কিবা অনলাইন ব্যৱসায় আছে। গতিকে পুলিচে মতাৰ কাৰণ নিশ্চয় মোৰ কলম, কথা নাই। কাৰণ কলমৰ জৰিয়তেহে শিখা শৰ্মাই লিখিছে। আৰক্ষী আইনৰ ৰক্ষক মাতিছে যেতিয়া নাগৰিক হিচাপে আইনৰ নিৰ্দেশ মনাটো মোৰ নৈতিক দায়িত্ব, এই কথা উল্লেখ কৰিছে শিখা শৰ্মাই। আৰু সেইবাবেই দিছপুৰ থানালৈ আহিছোঁ বুলি উল্লেখ কৰিছে শিখা শৰ্মাই। আৰু কাৰণ নিজৰ লগতে ভাৰতীয় আইন ব্যৱস্থাৰ ওপৰত মোৰ বিশ্বাস আছে। যদি জেলত ভৰাই নথয় তেন্তে আকৌ লগ পাম সকলোকে বুলি উল্লেখ কৰিছে শিখা শৰ্মাই। সকলো ভালে থাকিব। আৰু 3টা মেজৰ অপাৰেশ্যনৰ লগতে থাইৰইড, ইউৰিক এচিড, চুগাৰ আৰু হাই ব্লাড প্ৰেছাৰ পেচেণ্ট মই বুলি উল্লেখ কৰিছে শিখা শৰ্মাই। ৰাইজৰ পৰা এধানি আশীও মাগিলোঁ, ইয়াত উল্লেখ কৰিছে, মানে আশীৰ্বাদ মাগিছে যাতে অসুস্থ হৈ নপৰে। কৰিব লগা বহুত আছে। মোৰ স্বামীৰ লগতে আমাৰ 3টা সন্তানৰ বুকু কেইখনত কি অনুভৱ হয় মই নাজানো, তথাপিও কওঁ পাব্লিক জিন্দাবাদ। মোৰ সকলো শুভাকাংক্ষীলৈ এই পোষ্টটো শ্বেয়াৰ কৰিব বুলি
হিকা শৰ্মাই লিখিছে তাৰ পাছতে বহুত অনুৰাগীয়ে হিকা শৰ্মাৰ এই পোষ্টটো শ্বেয়াৰ কৰিছে আৰু হিকা শৰ্মাই এই বুলি উল্লেখ কৰিছিল এই পোষ্টটো মই পুনৰবাৰ আপোনালোকক দেখুৱাই আছো যেতিয়া নেকি থানালৈ মাতিছিল এচিপি হিমাংশু দাসে ফোন কৰি সন্ধিয়া 5 বজাত থানালৈ মাতি পঠিয়াই থানাত 5 বজাত হিকা শৰ্মা উপস্থিত হয় যদিও বহু পলমকৈহে আৰক্ষী বিষয়াজনে মোক জেৰা কৰে বুলি উল্লেখ কৰিছিল আৰক্ষী বিষয়াজনৰ প্ৰশ্ন মই কোন ৰাজনৈতিক দলক সমৰ্থন কৰোঁ আৰু হিকা শৰ্মাই উত্তৰ দিলে যে মই কোনো ৰাজনৈতিক দলৰ সমৰ্থন নকৰোঁ মই কেৱল ৰাইজক সমৰ্থন কৰোঁ সোশ্যাল মিডিয়া ফেসবুকত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে মই লিখাৰ বাবে চৰকাৰ সমস্যাত পৰিছে বুলি আৰক্ষী বিষয়াজনে মোক জানিবলৈ দিয়ে ফেসবুকত একাংশ লোকে মোক হত্যা আৰু গণদৰ্শন কৰি বুলি ভাবুকি দিয়াৰ পিছতো আৰক্ষীয়ে কিয় ব্যৱস্থা লোৱা নাই মই এই বুলি প্ৰশ্ন কৰাত আৰক্ষী বিষয়াজনে কোনো উত্তৰ নিদিলে কথাখিনি সুধি আৰক্ষী বিষয়াজনে মোক সন্মান সহকাৰে ঘৰলৈ যাবলৈ দিয়ে মই থানাৰ পৰা ওলাই অহাৰ সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু লিখিম বুলি আৰক্ষী বিষয়াজনক কৈ আহিছো এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো আৰক্ষীয়ে হুদা পোছাৰ নামত মোক নিৰ্যাতন চলাইছে পূৰ্বতে শীৰ্ষ আৰক্ষী বিষয়াই মোক মাতি নি হুদা পোছা কৰিছে ইতিমধ্যে বিজেপি চৰকাৰৰ হেঁচাত মোৰ স্বামীয়ে 108 অৰ্থাৎ এম্বুলেন্স সেৱাৰ চাকৰিৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰাইছে মোৰ স্বামীক কোৱা হৈছিল যে মই বিজেপি চৰকাৰৰ সপক্ষে লিখিব লাগে নহলে তেওঁ চাকৰি বাদ দিব লাগে এই কথাই মোৰ স্বামীৰ আত্মবিমানত আঘাত খনাত তেওঁ চাকৰি এৰি দিলে ইফালে চৰকাৰৰ হেঁচাতে ঘৰৰ মালিকে মোক ভাড়াঘৰ খালী কৰিবলৈ নিৰ্দেশ দিলে সম্প্ৰতি মই ভাড়াঘৰ বিচাৰি আছো আৰু শীঘ্ৰেই ঘৰ স্থানান্তৰ কৰিম যি কি নহওক মই চৰকাৰৰ বিৰুদ্ধে লিখি যাম খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে তেনেস্থলত চৰকাৰ কিয় নিমাত হৈ আছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে অসংসদীয় শব্দ কয় ইয়া অসমীয়া সভ্যতা নহয় ইয়া অসাংবিধানিক মুছলমানক হিমন্ত বিশ্ব শৰ্মাই মোগল বুলি কয় বদৰুদ্দিন আজমলক মোগল বুলি কয় আজমল যদি মোগল হয় বাংলাদেশলৈ পঠিয়াই দিয়ক এই বুলি হিকা শৰ্মাই প্ৰশ্ন কৰিছিল আজমল যদি মোগল হয় তেনেহলে আজমল কেনেকৈ সাংসদ হল নীলা লুঙিৰ কথা কৈ হিমন্ত বিশ্ব শৰ্মাই মুছলমানক তুচ্ছ তাচ্ছিল্য কৰে মোৰ দেউতাও নীলা লুঙি পিন্ধিছিল বুলি এই বুলি উল্লেখ কৰিছে হিকা শৰ্মাই মই বেয়া কামৰ বাবে মাতি আছো আৰু ভৱিষ্যতে মাতিম ইয়াই হৈছে হিকা শৰ্মাৰ এটা পোষ্ট যিটো পোষ্ট পেপাৰত উল্লেখ কৰিছে আৰু পেপাৰত লিপিবদ্ধ হৈছে আৰু হেকিনি আপোনালোকক শুনালো এতিয়া আপোনালোকে যুক্তিযুক্ততা দৰ্শাই মোক প্ৰশ্নটো কৰক বা কমেন্ট কৰক যে ইয়া হিকা শৰ্মাই অপৰাধ কৰি আছে নেকি হিকা শৰ্মাৰ ইয়াই অপৰাধ হল নেকি যে চৰকাৰৰ বিৰুদ্ধে চৰকাৰে যিবোৰ কৰি আছে বা চৰকাৰে নিমাত হৈছে ইয়াৰ বাবে যদি এজন মানুহৰ যদি অপৰাধ হৈ যায় তেনেহলে মানুহে কেনেকৈ জীয়াই থাকিব ইয়া এটা প্ৰশ্ন এটা ডাঙৰ প্ৰশ্ন আপোনালোকে নিজে প্ৰশ্ন আনসাৰ বিচাৰি উলিয়াওক এনেকৈ যদি কাৰো চৰকাৰে যদি কিবা এটা কৰি আছে হেতু যদি যুক্তিসংগত হোৱা নাই বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিবোৰ শব্দ ব্যৱহাৰ কৰি আছে যিটো ৰাজনীতি কৰি আছে হিন্দু মুছলমানক বা মোগল আখ্যা দিছে এই বুলি যে লিখাৰ পাছত তেওঁৰ ওপৰত ইমানখিনি প্ৰতিক্ৰিয়া কিয় বা তেওঁৰ ওপৰত এনেকুৱা ধৰণৰ হাৰাশাস্তি কিয় কৰি আছে ৰাইজ আপোনালোকে বিবেচনা কৰিব আৰু আপোনালোকে যুক্তিযুক্ততা আপোনালোকৰ নিজৰ বিবেকেৰে কমেন্ট কৰি জনাব নিশ্চয় ধন্যবাদ